তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। তো আমি আহিছিলোঁ এতিয়া লোকেল বস্তু অলপ কলা কচু হ'ল আৰু বহুত আছে নিপালা যি পাং সেই চব নিম গাইজ। ভেদাইলতা বিহু আহিল, বিহুৰ শুভেচ্ছা থাকিল সকলোকে। আৰু জেগাটো চাওক কি ধুনীয়া, কি সুন্দৰ ভিউ। এইটো হ'ল চিমেণ্ট ফেক্টৰী গাইজ, এইটো হ'ল গুদাম, সাৰৰ গুদাম। হা অঁ আৰু লাগে যদি আপোনালোকক সেউজীয়া কষ্ট কৰিব লাগিব, ভাল বস্তু খাব লাগে। পিয়'ৰ মাল, পিয়'ৰ হাইজেনিক গাইজ। অঁ অঁ এইবিলাক বস্তু ইয়াতে মানুহ এজনে কাম কৰি আছে গাইজ। চাওক কি সুন্দৰ ভিউ। তো গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভাদিলতা বেছি নালাগে না, ধুনীয়াকৈ গ্ৰেভি বনাম গাইজ, দিম আইডি ইনকে পাবি নহ'লে নাপাওঁ না ডাইৰেক্ট নাপাওঁ। ঠিক গাইছ অলপ অলপকৈ মানে য'ত য'ত পাই আছোঁ তাৰ পৰা লৈ গৈছোঁ গাইছ। গাইছ চাওক কেনেকৈ মানে ভেদাইলতাবোৰ মানে পেষ্ট খাই থাকে বেলেগ গাছৰ লগত। এইটো চাওক গাইছ, ভেদাইলতা গাইছ, পিয়'ৰ ভেদাইলতা এইটো। অঁ এই চাওক গাইছ ভেদাইলতা, এই চাওক গাইছ বেগ ভৰ্তি হৈ গ'ল দেখোন। এটা মুহূৰ্তপূৰ্ণ গাইছ কথা, এনেহেন জংঘলত শুনিলে সদায় গৰু যেনেকৈ খেদে সেনেকৈ হাল্লা কৰিম। আৰু আপোনালোকে যদি এনেদৰে শাক পাচলি ক'ৰবা তুলিব যায় তো আইডিয়াটো মানিলে আপোনাৰ কাৰণে বেছি ভাল, ছেফটি মানে। ঠিক আছে দে বঢ়িয়া। এই বেগটো ডাঙৰ আনিব লাগিছিল, সৰু হৈ গ'ল। অঁ এতিয়া চা আৰম্ভণি বস্তু যিহেতু হ'বই গাইছ, সেইকাৰণে চব বস্তুৰে আৰম্ভণিটো কৰিব লাগে। তই কি চিঙি আছা? আগটো চিঙি অলপ ডাঙৰকৈ চিঙি খাব পাৰা। চ' গাইজ এক বেগ হ'লে মোটামুটি বেগটো মানে সৰু হৈ গ'ল লাষ্টত যাই যায়। অঁ দুইজনৰ হৈ গ'লেই হ'ল আমাৰ মানে। ফিলিংছটো কেনেকুৱা লাগিছে? ভৰি খোজে আছে। গৰমৰ দিন না, জাগাগিলা অলপ মানে বৰ্তমান ছিজনটো গম পাইছে। বৰ্তমান ছিজনত আপোনালোকে বৰ্তমান ছিজনত বিলাক মানে লোকেল চব্জি খাব, বেমাৰ আজাৰ বেছি ছিজনটো যি মেডিচিন মাৰে আজিকালি গাইজ বাজাৰৰ পৰা অনা চব্জি। তো আপোনালোকে প্ৰায়ভাগে বাজাৰৰ পৰা বস্তু বন্ধ কৰি দিব লাহে লাহে, মানে যিমান পাৰে মানে লোকেল মানে পিয়'ৰ মানে লগালে ঘৰতে ৰুব গাইজ, ঘৰতে ৰুব লগা হ'লে। আজিকালি যি মানুহ 40 বছৰে নাবাজে, আগৰ দিনৰ মানুহ 100 বছৰ আছিল। কোন মাছে কি ধুনীয়া চাওক, বতাহ মাৰি আছে গাইজ। এনেকুৱা ভিউ ক'ত আছে আপোনালোকৰ তাতে জনাব খালি আমাৰ ইয়াতে আছে গাইজ। হাউলি আৰু বৰপেটাৰ মাজত 2 নং বেনীবাৰী গাইজ, আমাৰ গাঁৱত। BS কলেজৰ ভিতৰৰ পৰা অলপ ভিতৰত সোমাই আহিব লাগে, 1 কিলোমিটাৰ গাইজ। আৰু কালি আহি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ বৰপেটা ৰোডত গাইজ। তো আপোনালোকে আহিব যদিহে প্ৰধানমন্ত্ৰীক চাব বিচাৰে। চাব হা, ইডাল এডাল ঢেকা গাছ আৰু এই এডাল ঢেকাৰ গাছ, ইয়াৰ ভিতৰত ইডাল হ'ল বি ঢেকা, ইডাল বি ঢেকা। খালে মানে কিবা এটা হ'ব পাৰে, কিন্তু ইডাল পিয়'ৰ একদম ডাঙৰ পাতটো। এইটো গাইছ চাওক চিমেণ্ট ফেক্টৰী, জুম কৰি দেখাই আছোঁ আপোনাক। চিমেণ্ট ফেক্টৰী কি সুন্দৰ বতাহ গাইছ। এইটো ফিলিংছ আৰু কেতিয়াও ঘূৰি নাপাওঁ আমি দুজনে। এইটো স্কুল আছে এটা LP স্কুল, মানে আমি আগতে পঢ়িছিলোঁ ইয়াতে। ৱাল আছে, ৱাল পাৰ কৰি ঘৰত ভাত খাইছিলোঁ আৰু গৈছিলোঁ। এই কেলা জুবিন দাই কৈছিল আমাক আড্ডা লাগে, আমাক আড্ডা গাইছ, আড্ডা নহ'লে একো নাই।